ৰাইডঙীয়া দৌলটো নিৰ্মাণ কৰাইছিল স্বৰ্গদেউ প্ৰমত্ত সিংহই। স্বৰ্গদেউ প্ৰমত্ত সিংহই তেওঁৰ ভনীয়েক যামিনীক ৰাইডঙীয়া বৰুৱালৈ তেওঁ বিয়া দিছিল। আৰু এই যৌতুক হিচাপে তেওঁ এই ৰাইডঙীয়া বৰুৱাক 200 পুৰা মাটি লগতে এই ৰাইডঙীয়া দৌলটি আৰু ৰাইডঙীয়া দৌলৰ কাষতে এটি পুখুৰী খন্দাইছিল। এই ৰাইডঙীয়া বৰুৱাৰ পৰিয়ালবৰ্গ মানৰ আক্ৰমণৰ সময়ত তেওঁলোক ব্ৰহ্মপুত্ৰ উত্তৰ পাৰলৈ উঠি গৈছিল বুলি আমি গম পাব পাৰোঁ। লখিমপুৰ ধেমাজি। কিন্তু এতিয়া ইয়ালৈ আহি গম পাইছোঁ যে ইয়াত থকা পূজাৰীয়ে আমাক জনাইছে যে তেওঁৰ পৰিয়ালবৰ্গ লখিমপুৰত বাস কৰে আৰু লখিমপুৰৰ পৰা ইয়ালৈ মাজে সময়ে আহি থাকে বুলিও তেওঁ আমাক জনাইছে। হেল্ল' ৰিতু, ৰাইডঙীয়া দৌল যাবি? ঠিক আছে ব'ল, মই গুলিমূৰলৈ ওলাই আহিছোঁ। আমি আছো বৰপুৰত ডিষ্ট্ৰিক্ট। চ' ইয়াত দেখিছে ইমান ধুনীয়া ৰাস্তা, কিনাৰে কিনাৰে গোটেই বাগান আছে। ইমান আপুনি ৰিয়েল লাইফত আহিলে ইয়াত গম পাব কেনেকুৱা ধুনীয়া বাগান এখন। আপুনি মানে পাগল হৈ যাব ইয়াত। ডু ভিজিট বৰবৰুৱা টি ষ্টেট ইন when you come Dibrugarh and when you visit Assam. আমি এনেকৈ চাইছোঁ ৰাস্তা হয় বহুত লং ৱে আহিলোঁ 22 কিলোমিটাৰ্ছ আমি ৰাইডঙীয়া দৌল পালোহি। চ' ইয়াত দেখিছে ৰাইডঙীয়া দৌলৰ হিষ্ট্ৰীটোৰ কথা লিখা আছে, বঢ়িয়া লাগিছে। চ' মোৰ আগে আগে ঋতু গৈ আছে আৰু দেখিছে ৰংঘৰ কাৰেংঘৰ নিচিনাই আৰ্কিটেক্সাৰ হয়। অলপ মানে কি বুলি কয় হেৰি শিৱদৌলৰ লগত মিল আছে। চ' ইয়াত চাইনবৰ্ডত আমি পঢ়িব পাৰোঁ যে হিয়াৰ এক্সিষ্ট দ্য ব্ৰিক বিল্ড টেম্পল কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰিজন অফ স্বৰ্গদেউ পীতাম্বৰ সিংহ 1744 to 1751 এইটো কমপ্লিট হৈছিলে। It is a Vishnu temple and an octagonal in plane with a polygonal structure. Polygonal shikhara on the top encircled by 8 anga shikharas. The height of the temple is 12 meters. Eto likha ase Directorate of Archaeology Assam, Ambari, Guwahati. চ' ইয়াত দেখিছে ঋতুৱে কথা পাতি আছে আৰু আমি আহিলোঁ বেক ছাইড অফ দ্য টেম্পল মানে ৰাইডঙীয়া টেম্পললৈ। ইয়াত দেখিছে এটা পুখুৰী আছে, একদম জয়সাগৰ পুখুৰীটোৰ নিচিনা লাগিছে আহি পেলাই। আৰু ইমান ডাঙৰ নহয় বাৰু, কিন্তু অলপ মিনি চাইজ অফ জয়সাগৰ পুখুৰী। চ' ইয়াত আহি পেলাই বহুত ভাল লাগিছে। আৰ্কিটেক্সাৰটো একদম আহোম যুগৰ। এইবোৰ দেখিছে পুৰা দেৱ দেৱী মোগলৰ নেকি? দেৱ দেৱী আছে একদম কোনো টিপু চুলতান বোলে। টিপু চুলতানে বনোৱা নাই, আচলতে আহোম ৰজাই বনাইছে। আপোনাৰ কেনেকুৱা লাগিছে কওক? চাই লওক, চাৰিওফালৰ পৰা দৌলটো চাই লওক কেনেকুৱা মেচমৰাইজিং। আজিকালি ঘৰবিলাক যোনবিলাক বনায় সেইবিলাক 2 বছৰ 3 বছৰতে ভাঙি যায়। এইটো দেখোন 400 বছৰ তেতিয়া 17 কিমানতে বনোৱা। এইটো যোনটো আৰ্কিটেক্সাৰ হয়, মানুহবিলাকে এনেকুৱা আৰ্কিটেক্সাৰ আজিকালি ল'ব পাৰে, তেতিয়া মানে অলপ লং লাষ্টিং কৰিব পাৰে, তেতিয়া অলপ ভাল হ'ব আমাৰ। এইটো চাগে ভূমিকম্প আহিলেও নাভাঙিব চাগে, এনেকুৱাকৈ আৰ্কিটেক্সাৰ বনাইছে। আগত এখন পুখুৰী এটা আছে, এইটো আহোম ৰজাই বনোৱা। চ' আজি মন্দিৰটো বন্ধ আছিলে কাৰণে মানে সোমাবলৈ দিগদাৰ হ'ল, কিন্তু বাহিৰত বেঞ্চটো আপুনি ইয়াত পাৰ্ক আছে, ইয়াত পাৰ্কত বহিব পাৰে। ইয়াত পাৰ্ক নহয় মানে বেঞ্চ চেঞ্চ পৰা আছে। আমি সেইটো ছাইডলৈকে নগ'লোঁ, আমি অহাবাৰকৈ যাম আৰু। চ' লোকেশ্যনটো বহুত ৱেল মেইনটেইন হয় আৰু মানে বহুত চফাকৈ ৰাখিছে। যদিও অলপ লিভছ পৰি আছে এতিয়াও, মানে কিনাৰৰ মানুহবিলাকে বহুত মানে জংঘল হ'বলৈ দিয়া নাই। এইটো মন্দিৰৰ ভিতৰৰ অঞ্চলটো, এই মন্দিৰৰ ওপৰত পাৰ উৰি থাকে, মানে চিলিঙৰ ওপৰত। আজি মন্দিৰ বন্ধ আছিলে আৰু বিষ্ণু মন্দিৰ হয় এইটো। চ' অলপ ফটো চটো মাৰি আৰু আমি অলপ মানে ইনষ্টাগ্ৰামত দিবলৈ এইবিলাক থৈ দিলোঁ, আমি চাই লওঁ। ৰাইডঙীয়া দৌল জিন্দাবাদ।
আপোনাৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা লাগিলে? মই লৈ আহিলো আপুনি লৈ আহিলে ভাল লাগিলে অঁ গাটো লেতেৰা পেতেৰা খালি আৰু অলপমান অলপ ফুৰা অঁ ত' ডিব্ৰুগড়তে আছে আহিব চবে